नमस्कार बंधुসকল अन्यतम ভিডিঅ'ত আজি আপোনালোকক পুনৰ ওয়েলকাম জনালো বন্ধুসকল জনাব বিচাৰো যদি আপোনালোকে আপোনাৰ ইউটিউব চেনেলৰ কাৰণে আপোনালোকে এটা প্ৰফেশনাল লগো বনাব বা ডিজাইন কৰিম বুলি ভাবি আছে তেন্তে কেনেকৈ বনাব পাৰিব বা ক্ৰিয়েট কৰিব পাৰিব গতিকে ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি গোটেইখিনি জনাম যে আপোনালোকে আপোনাৰ মোবাইলৰ দ্বাৰাই আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব হয় এতিয়া বৰ্তমান কিছুমানে নাজানে যে লগো কি হয় লগো জনাব বিচাৰো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰে যে আপোনাৰ যিটো ৰাউণ্ড সাৰ্কুলাৰ আছে সেইটো লগো বুলি কোৱা হয় য'ত আপোনাৰ ইউটিউব চেনেলটো এটা লুকছ বা ব্ৰেণ্ড হিচাপে লুকছ দিয়া বা ব্ৰেণ্ড বনায় গতিকে জনাব বিচাৰোঁ যদি আপোনালোকে বিচাৰে নাই আপোনাৰ ফটো লগাই আপোনালোকে বনাব বা আপোনালোকে কিবা আপোনাৰ ৱৰ্ড লিখি ৱৰ্ডত এনেধৰণৰ আপোনালোকৰ যিবোৰ লগো থাকে প্ৰফেচনেল লগো এনেধৰণৰ যদি আপোনালোকে মোবাইল ফোনৰ দ্বাৰাই ক্ৰিয়েট বা ডিজাইন কৰিব পাৰিব এতিয়া কোনটো এপ্লিকেশনৰ দ্বাৰা আপোনালোকে এনেধৰণৰ প্ৰফেশনাল লগোসমূহ আপোনাৰ ইউটিউব চেনেলৰ কাৰণে আপোনালোকে ডিজাইন বা ক্ৰিয়েট কৰিব পাৰিব গতিকে গোটেইখিনি প্ৰচেছ আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম য'ত ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰিব যিখিনি ষ্টেপ মই জনাম আপোনালোকে যদি ফ'ল' কৰি লয় তেন্তে আপোনালোকে মোবাইল ফোনৰ দ্বাৰা 2 মিনিটৰ ভিতৰত আপোনালোকে নিজে আপোনাৰ লগোসমূহ আপোনালোকে এনেধৰণৰ বনাব বা ডিজাইন কৰিব পাৰিব হয় তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে আপুনি এটা লাইক কৰিব আৰু এনে ধৰণৰ হেল্পফুল আৰু ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ চাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই এনে ধৰণৰ যেতিয়া ভিডিঅ' আপোনালোকৰ আগত লৈ প্ৰথম নটিফিকেশ্যন আপোনালোকে পায় মই বৰ্তমান আপোনালোকে চাই আছে ক্ৰিয়েটৰ আছাম হয় বন্ধুসকল যেতিয়া আপোনালোকৰ ইউটিউব চেনেলৰ কাৰণে আপোনালোকে লগো বনাব বা লগো ডিজাইন কৰিব তাত আপোনালোকে এটা এপ্লিকেশনৰ প্ৰয়োজন হ'ব য'ত এপ্লিকেশনটোৰ নাম হৈছে পিক্সেললেট এই এপ্লিকেশনটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে বা মই আপোনালোকক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম য'ত আপোনালোকে ইজিলি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পাছত আপোনালোকে যেতিয়া অ'পেন কৰিব এনেধৰণৰ ইণ্টাৰফেচ শ্ব' হ'ব য'ত আপোনালোকৰ নিউ টেক্সট যিটো অপশ্যন আছে সেইটো ডিলিট কৰি ল'ব ডিলিট কৰাৰ পাছত আপোনালোকৰ যিটো এক্সিকনাল অপশ্যন আছে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণৰ এটা শেপ লৈ ল'ব যিটো ৰেডিয়াছ আছে এইটো আপোনালোকে 0 এটা 100 কৰি ল'ব 100 কৰাৰ পাছত আপোনালোকে যিটো সাৰ্কেল হৈছে বৰ্তমান এই সাৰ্কেলটো আপোনালোকে অকমান ডাঙৰ কৰি ল'ব ডাঙৰ কৰাৰ পাছত আপোনালোকে ইয়াক কালাৰ কৰিব লাগিব গতিকে কালাৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ব্লैक कलर तो सिलेक्ट कर लो बर्तमान ब्लैक सिलेक्ट कर लैसो ब्लैक कलर तो सिलेक्ट करार पाছত আপোনালোকে আকৌ এটো কপি কৰিব কপি যেতি অপচনত ক্লিক কৰি চাব পাৰে দুটা হৈ গৈছে কপি হৈ গৈছে যেটো বৰ্তমান কপি হৈ গৈছে হেতু এতিয়া বৰ্তমান আপোনালোকে কালাৰ কৰিব লগা আকৌ যত কালাৰ অপচনটোত গৈ আপোনালোকে আকৌ হোৱাইট কৰি ল'ব হোৱাইট কৰাৰ পাছত কি কৰিব চাব পাৰে কালাৰ হৈ গৈছে দুটা গতিকে এনা ধৰণৰ কৰি আপোনালোকে এটা এডজাষ্টমেন্ট কৰি ল'ব এডজাষ্টমেন্টত বহাই ল'ব মই জাস্ট আপোনালোকৰ দেখুৱাবৰ বাবে এনা ধৰণৰ বনাইছো গতিকে আপোনালোকে ভালদৰে বনাই ল'ব বা ডিজাইন কৰি ল'ব এনা ধৰণৰ বহুৱাই লৈ তাত এডজাষ্টমেন্ট কৰি যিটো ডাবল লেয়াৰ অপচনটো আছে তাত ক্লিক কৰাৰ লগে লগে তল চাব পাৰিব চেক বক্স আহিব যত আপোনালোকে এইখিনি টিক কৰি আপোনালোকে এই দুটা মাৰ্জ কৰি লব মাৰ্জ কৰিলে কি হ'ব আপোনাৰ এটো আপোনাৰ ইফাল লৰচৰ নহয় গতিকে চাব পাৰে এনা ধৰণৰ বনাই লোৱাৰ পাছত ইয়াক আপুনি কি কৰিব আকৌ ইৰেজ কালাৰ এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাব পাৰে এনা ধৰণৰ কালাৰ হৈ যাব যত টলাৰেন্স এই অপচনটোত আপোনালোকে ক্লিক কৰি 100 কৰি 70 কৰি ল'ব 70 কৰাৰ পাছত আপোনালোকে ওপৰত আপোনালোকৰ চাব পাৰিব এটা প্লাস অপচন থাকিব আইকনত ক্লিক কৰাৰ লগে সেভ ল'ব সেভ এটা লৈ আপোনালোকে এই সুকত আপোনালোকে এনে ধৰণৰ জুম ইন কৰি সৰু কৰি ল'ব সৰু কৰাৰ পাছত আপোনালোকে ওকে কৰিব ওকে কৰি লৈ আপোনালোকে এই যেটো ডাবল লেয়াৰ অপচন আছে তাক আকৌ ক্লিক কৰি আপোনালোকে ইয়াক চেক বক্স কিটা টিক কৰি আপোনালোকে আকৌ মাৰ্জ কৰি ল'ব মাৰ্জ কৰাৰ পাছত আপোনালোকে আকৌ ডাবল লেয়াৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে তাতে অপচন এটা পাব টেক্সচাৰ
টেক্সচাৰ অপশ্যনটোত এই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তাত য'ত আপোনালোকে ক্লিক কৰিব য'ত আপোনালোকৰ গেলেৰীত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব য'ত এইটো টেম্পলেট আপোনালোকে ইউজ কৰিব ল'ব লাগিব যোনটো গোল্ডেন কালাৰৰ আছে গতিকে এইখিনি যিখিনি মই টেম্পলেট ব্যৱহাৰ বা টেক্সচাৰ ব্যৱহাৰ কৰিম য'ত আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দি দিম য'ত আপোনালোকে ইজিলি গৈ ডাউনলোড কৰি ল'ব পাৰিব গতিকে এনেধৰণৰ চিলেক্ট কৰাৰ পাছত জুম কৰি ল'ব ক্ৰপ কৰি ল'ব ক্ৰপ কৰাৰ পাছত অ'কে কৰিব চাব পাৰে বৰ্তমান এনেধৰণৰ এটা কালাৰ হৈ গৈছে বৰ্তমান আকৌ কি কৰিব ইয়াক আপোনালোকে কপি কৰি ল'ব কপি কৰাৰ লগে লগে চাব পাৰে দুটা হৈ গৈছে কপি হৈ যোৱাৰ পাছত আপোনালোকে ক্ৰপ অপশ্যনটোত ক্লিক কৰিব যিটো আপোনালোকৰ ফাৰ্ষ্ট মিৰৰ সাইডটো আছে এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে কি হ'ব আপোনাৰ অপজিট সাইডৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যাব চাব পাৰে গতিকে এনেধৰণৰ কৰি আপোনালোকে ইয়াক সৰু কৰি ল'ব এডজাষ্টমেণ্ট কৰি ল'ব হয় মই জাষ্ট খালি আপোনালোকক দেখুৱাবৰ বাবে বনাইছো আপোনালোকে ভালদৰে কৰি ল'ব কৰি লোৱাৰ পাছত আপোনালোকে আকৌ টেক্সচাৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তাত আপোনালোকৰ গেলেৰীত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আকৌ এই চিলভাৰ যিটো কালাৰ আছে টেক্সচাৰ বা টেম্পলেট আপোনালোকে ক্ৰপ কৰি ল'ব ক্ৰপ কৰাৰ লগে লগে চাব পাৰে এনেধৰণৰ আপোনালোকৰ এটা ডিজাইন হৈ যাব গতিকে আগলৈ চাই থাকিব এটা আপোনালোকে কেনেকৈ প্ৰফেশনাল লোগো ক্ৰিয়েট কৰিব বা ডিজাইন কৰিব পাৰিব আজি ভিডিঅ'টো শেষলৈ চাব এনেধৰণৰ কৰাৰ পাছত আপোনালোকে চাব পাৰে হয় তাৰ পাছত কি কৰিব আপোনালোকে এইটো চেক বক্স যিটো ডাবল ইয়াৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চেক বক্স আহিব তাত আপোনালোকে ক্লিক কৰি মাৰ্জ কৰি ল'ব মাৰ্জ কৰাৰ পাছত আপোনালোকে যাতে আপোনালোকৰ লৰচৰ নহয় আপোনালোকে মাৰ্জ কৰি ল'ব মাৰ্জ কৰাৰ পাছত আপোনালোকে চাব পাৰে এতিয়া আপোনালোকে নিউ টেক্সট অপশ্যনটো যিটো আছে সেইটোত ক্লিক কৰিব বা প্লাস আইকনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ টেক্সট অপশ্যন ওলাই আহিব য'ত আপোনালোকে যিটো আপোনালোকৰ ইউটিউব চেনেলৰ নাম হয় বৰ্তমান মোৰ যেনেকুৱা ক্ৰিয়েটৰ্ছ আসাম গতিকে ক্ৰিয়েটৰ্ছৰ যিটো সি লাগে সেই সিটো আপোনালোকৰ চেনেলৰ যি নাম হয় সেইটো আপোনাৰ ফাৰ্ষ্ট লেটাৰটো আপোনালোকে টাইপ কৰিব চাব পাৰে তাত আপোনালোকে সাইজটো ডাঙৰ কৰি ল'ব এই টেক্সট অপশ্যনটোত ক্লিক কৰি আপোনালোকে সাইজটো সাইজ আছে আপোনালোকে ডাঙৰ কৰি ল'ব তাত ডাঙৰ কৰি লৈ আপোনালোকে হয় যিমান ডাঙৰ কৰিব বিচাৰে কৰি ল'ব কৰি লোৱাৰ পাছত আপোনালোকে ইয়াৰ ফন্টটো চেঞ্জ কৰিব লাগিব যিটো ফন্ট হয় এবি ফন্টত অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে মই ফন্ট এই অপশ্যনটোত ক্লিক কৰিব বৰ্তমান যিটো মই ফন্ট ব্যৱহাৰ কৰি আছো এই ফন্টটো আপোনালোকে অলৰেডি আপোনাৰ ইয়াত নাপায় য'ত আপোনালোকে ডাউনলোড কৰি আপোনালোকে এইটো এড কৰিব লাগিব তেতিয়া এই ফন্টটো আপোনালোকে ইউজ কৰিব পাৰিব যদি আপোনালোকে বিচাৰে যে এই ফন্টটো আপোনালোকে কেনেকৈ ইউজ কৰিব গতিকে কমেন্টত জনাব মই ভিডিঅ' আগৰ ভিডিঅ'ত মই আপোনালোকক জনাই দিম য'ত আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰিব বা ডাউনলোড কেনেকৈ কৰিব আৰু আপোনালোকে এড কেনেকৈ কৰিব পাৰিব যেটো ফন্টৰ নাম হৈছে ফেকন হয় গতিকে মই সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ লগে লগে ওকে কৰিব চাব পাৰে বৰ্তমান এনেধৰণৰ আপোনালোকৰ বনাই ল'ব এটো অকমান ডাউনলোড কৰি লৈছো কৰি লোৱাৰ পাছত এটো বৰ্তমান মোৰ যেটো ইউটিউব চেনেলৰ ফাৰ্ষ্ট লেটাৰ হয় সি গতিকে সিটো ক্ৰিয়েট হয় টাইপ কৰি লৈছো বা
টেক্সটটো বনাই লৈছোঁ আৰু এতিয়া আসামৰ এইটো আপোনালোকে কি কৰিব এইটো আকৌ কপি কৰিব কপি কৰাৰ লগে লগে তাত আপোনালোকৰ কপি হৈ যাব সেম সাইজত যত আপোনালোকে এডিট অপচনত যাব খালি যত আপোনাৰ থাকিব ধৰি লওক মোৰ আসাম গতিকে এই অপচনটো এনে ধৰণৰ আপোনালোকে বনাই ল'ব চাব পাৰে ধুনীয়া এতিয়া এটা লুকস হৈ আছে বা ডিজাইন হৈছে গতিকে ভিডিওটো হেয়ালৈ চাব মই গোটেইখিনি জনাম যত আপোনালোকে এইটো লগো এটা আপোনাৰ যেটো প্ৰফেশনাল 3D কেনেকৈ আপোনালোকে বনাব পাৰিব এনে ধৰণৰ আপোনালোকে কৰি লোৱাৰ পাছত আপোনালোকৰ প্ৰথম যেটো CA আছিল এটো আপোনাৰ টেক্সচাৰ অপচনটোত ক্লিক কৰিব টেক্সচাৰ অপচনটোত ক্লিক কৰি আপোনালোকে এটো সিলভাৰ কালাৰটো আকৌ চুজ কৰি ল'ব চুজ কৰি লোৱাৰ পাছত আপোনালোকে ক্ৰপ কৰি ল'ব ক্ৰপ কৰাৰ পাছত আপোনালোকৰ এনে ধৰণৰ এটা কালাৰ হৈ যাব তাৰ পাছত আপোনাৰ যেটো আছে ফাৰ্স্ট সেকেন্ড লেটাৰটো এটো আকৌ টেক্সচাৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ এই যেটো গোল্ডেন কালাৰ মই ব্যৱহাৰ কৰিছো এটো আপোনালোকে ক্ৰপ কৰি ল'ব যিখিনি মই টেমপ্লেট ব্যৱহাৰ কৰিম আপোনালোকে ডেসক্ৰিপচনত পাই যাব চাব পাৰে এতিয়া বৰ্তমান ধুনীয়া এটা লুকস হৈ আছে চাব পাৰে এনে ধৰণৰ আপোনালোকে ক্ৰিয়েট কৰি ল'ব জাস্ট মই আপোনালোকক দেখুৱাবৰ বাবে ডিজাইন কৰি আছো আপোনালোকে ভালদৰে আপোনালোকৰ মতে ডিজাইন কৰি ল'ব তাৰ পাছত আপোনালোকে আকৌ টেক্সট অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে যত আপোনালোকে প্লাস আইকনটোত যেতে ক্লিক কৰিব নিউ টেক্সট আহিব তাত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকে কি কৰিব যেটো আপোনাৰ ইউটিউব চেনেলৰ নেম হয় ফুল নেম এটো আপোনালোকে তাত লিখি ল'ব হয় চাব পাৰে বৰ্তমান মই লিখি লৈছো ইয়াক কি কৰিব আপুনি যদি বিচাৰে সেম ফন্টটো আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে সেম ফন্টটো ব্যৱহাৰ কৰিব পাৰিব গতিকে মই বৰ্তমান সেম ফন্ট ব্যৱহাৰ নকৰো বেলেগ এটা ফন্ট ব্যৱহাৰ কৰিম গতিকে যদি সেম ফন্ট ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ আকৌ হে এবি ফন্ট অপচনটোত যাব এই ফন্ট অপচনটোত গৈ আপোনালোকে মাই ফন্ট যেটো আছে এটো সিলেক্ট কৰিব চাব পাৰে এনা ধৰণৰ আহি যাব ক্ৰিয়েটৰছ আসাম গতিকে ইয়াত এতিয়া আপোনালোকে কালাৰ কৰিব লাগিব কালাৰ যেটো কৰিব কালাৰ অপচনটোত ক্লিক কৰিব এতিয়া মই আপোনালোকক জনাম যে আপোনালোকক কালাৰটো কেনেকৈ কৰিব যেটো ক্ৰিয়েটৰ আছে ফাৰ্স্ট ৱৰ্ডটো এটো আপোনালোকে বেলেগ এটা কালাৰ কৰি ল'ব ধৰি লওক মই ৰেড কৰি লৈছো আৰু যেটো আসাম আছে এটো ব্ল্যাক কৰি লৈছো চাব পাৰে এটা ধুনীয়া লুকস আহিছে বৰ্তমান এনে ধৰণৰ বনাই ল'ব পাৰে এনে ধৰণৰ কৰাৰ পাছত আপোনালোকে কি কৰিব হয় বৰ্তমান এনে ধৰণৰ বনাই ল'ব বা ডিজাইন কৰি ল'ব কৰি লোৱাৰ পাছত যেটো আপোনালোকৰ ইউটিউব চেনেলৰ নেম আছে এটো আপোনালোকে যদি বিচাৰে নাই আপোনালোকে অকমান ডিজাইন কৰিম বুলি তেন্তে এই কাৰ্ভ অপচনটোত ক্লিক কৰিব তাত আপোনালোকে এনে ধৰণৰ কৰিব পাৰিব কিন্তু আপোনালোকে যদি এটো কৰা তেন্তে তাত আপোনালোকৰ ডুৱেল কালাৰ আপোনালোকে কৰিব নোৱাৰা গতিকে মই নকৰো যেহেতু এটা হয় এনে ধৰণৰ কৰি ল'ব আৰু পাৰিলে আপোনাৰ অকমান সাইজটো আপোনালোকক ডাউন কৰি ল'ব মই জাস্ট আপোনালোকক দেখুৱাবৰ বাবে আপোনালোকৰ এনে ধৰণৰ বনাই ল'ব ডিজাইন কৰাৰ পাছত আপোনালোকে কি কৰিব ডাবল লেয়াৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে গোটেইখিনি আপোনাৰ চেক বক্সত কৰি আপোনালোকে মাৰ্জ কৰি ল'ব মাৰ্জ কৰি লোৱাৰ পাছত আপোনালোকে চাব পাৰে আপোনালোকে যেতিয়া মাৰ্জ কৰিব এটো আপোনালোকৰ লৰচৰ নহয় যাতে এয়া চাব পাৰে এতিয়া আপোনালোকে কি কৰিব এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে এক্সিকনাল যেটো অপচন আছে তাত আকৌ যাইব তাত আপোনালোকে এটা অপচন পাব শ্যাডো এই শ্যাডো অপচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে যেটো
অফছেট এক্স এইটো আপোনালোকে -40 কৰি দিব। ৰাখিব আৰু এইটো যেটো আছে আপোনালোকৰ অফছেট এইটো আপোনালোকৰ 25 + 25 ৰাখিব। চাব পাৰে এটা ধুনীয়া এটা লুকস হৈ আছে। য'ত আপোনালোকে চাব পাৰে য'ত আপোনালোকে আসাম এই অপশ্যনটোত আপোনালোকে আসাম ক্ৰিয়েটৰ্ছ আসাম এইটো ঢাক খাই আছে। যদি আপোনালোকে বিচাৰে যে আপোনালোকে এইটো এডিট কৰিম বুলি বা কালাৰ চেঞ্জ কৰিম বুলি তেন্তে নিশ্চয় কৰিব পাৰিব। তাত আকৌ ক্লিক কৰিব। ক্লিক কৰা ডাবল লেয়াৰত অপশ্যনত গৈ আপোনালোকে যেটো আসাম আছে সেইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত আপোনালোকে যে কালাৰ আসামৰ কালাৰটো আপোনালোকে যদি বিচাৰে বেলেগ এটা দিম বুলি তেন্তে বেলেগ আপোনালোকে এটা চুজ কৰি ল'ব। বা আপোনালোকে ইয়েলো কালাৰ যি দিব বিচাৰে। মই আপোনালোকক সাপোজ দেখুৱাবৰ বাবে আপোনালোকক দেখুৱাই আছো বনাই আছো। আপোনালোকক ভালদৰে বনাই ল'ব। ধৰণৰ কৰাৰ পাছত আপোনালোকে আকৌ মাৰ্জ অপশ্যনটোত ডাবল লেয়াৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে মাৰ্জ কৰি ল'ব। মাৰ্জ কৰা টিক কৰি লৈ আপোনালোকে মাৰ্জ কৰি ল'ব। চাব পাৰে বৰ্তমান এতিয়া লৰচৰ এনেকুৱা নহয়, আপোনাৰ এটা জেগাতে থাকিব। এইটো হোৱাৰ পাছত আপোনালোকে কি কৰিব এক্সিগনাল অপশ্যনটোত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে শ্বেডো অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে যেটো অফছেট এক্স আছে সেইটো আপোনালোকে -40 ৰাখিব। -40 ৰাখিব। গতিকে মই মোবাইলত কৈ আছো আপোনালোকৰ কিছু অসুবিধা হৈ আছে। সো যদি আপোনালোকৰ মোবাইলৰ বা ল্যাপটপ বা ডেস্কটপত কৰে আপোনালোকে ইজিলি ভালদৰে কৰিব পাৰিব। বৰ্তমান মই যেহেতু মোবাইলত কৰি আছো। বা 40 কৰি ল'ব। 40 মাজতে ৰাখিব। 41 বা 1-2 বেছি বা কম হলে একো নাই। 40 কৰি ল'ব আৰু অফছেট y এইটো যেটো আছে আপোনালোকৰ এইটো আপোনালোকে +25 ৰাখিব। চাব পাৰে এটা ধুনীয়া লুকস শো কৰি আছে বা চাব পাইছে এনে ধৰণৰ আপোনালোকৰ বৰ্তমান লোগো আপোনালোকে ডিজাইন কৰিব পাৰিব এটা প্ৰফেশনেল লোগো। গতিকে এইটো হোৱাৰ পাছত আপোনালোকে কি কৰিব ওকে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ প্লাস আইকনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো বেকগ্ৰাউণ্ড টেক্সচাৰ এই টেক্সচাৰটো আপোনালোকে সিলেক্ট কৰি ল'ব। যিখিনি মই টেমপ্লেট ব্যৱহাৰ কৰিছো আপোনালোকে গোটেইখিনি টেমপ্লেট আপোনাৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব। গতি ইজিলি গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। এটা সিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এটা অপশ্যন পাব সিলেক্ট কৰি ল'ব। টু বেক এই অপশ্যনটোত কৰি ল'ব। চাব পাৰে এটা ধুনীয়া আপোনাৰ লোগো বৰ্তমান ক্ৰিয়েট বা ডিজাইন কৰি লৈছে। গতিকে আপোনালোকে এনে ধৰণৰ গৈ আপোনালোকৰ লোগো ডিজাইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এই লোগোটো আপোনালোকে ডাউনলোড কৰিবলৈ হলে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। যত আপোনালোকৰ SD কাৰ্ড যেটো আইকন আছে তাত ক্লিক কৰিব। সেভ এজ ইমেজ এটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যেটো আছে আল্ট্ৰাত কৰিলে কি হ'ব আপোনালোকৰ যেটো লোগো বা ডিজাইন কৰিছে সেইটো আপোনালোকৰ কেতিয়াও নাফাটে। জুম কৰিলো গতিকে অকমান সময় ওয়েট কৰিব। বৰ্তমান হৈ গৈছে চাব পাৰে লোগো।
গতিকে এনেধৰণৰ আপোনালোকে এটা আপোনাৰ ইউটিউব চেনেলৰ কাৰণে আপুনি এটা প্ৰফেচনেল লগো আপোনালোকে মোবাইলৰ দ্বাৰাই ডিজাইন কৰিব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।